নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যিটো প্ৰথম খণ্ড আছে ইতিহাস। ঠিক আছে, তোমালোকৰ বোলে হাফ ইয়াৰলি 6 মাহিলী এক্সামিনেশ্যন আহি আছে, তাৰ ওপৰত কিছু ল'ৰা ছোৱালীক মানে কমন কুৱেশ্যন লাগে। গতিকে ইয়াৰে তোমালোকৰ আহিব বংগ বিভাজন, মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, তাৰপিছত অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ আৰু স্বাধীনতা আন্দোলন, আৰু অসমত জাতীয় জাগৰণ। চ' তোমালোকে 1, 2, 3, 4 চাই যাব। প্ৰথমটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ইয়াতে এটা মই কওঁ, এতিয়া তোমালোকে ডাঙৰ হৈছে, ডাইৰেক্ট যে অনুশীলনীৰে প্ৰশ্ন আহিব তেনেকুৱা নহয়, মাজৰো যিকোনো উঠাই দিব পাৰে। ঠিক আছে, গতিকে মই আজিৰ এটা এনেকুৱা ভিডিঅ'ত মইতো তোমালোকক গোটেইখিনি কথা ক'ব নোৱাৰিম। গতিকে আজিৰ এই ভিডিঅ'টো যিহেতু মই কমনৰ ওপৰত লৈ আহিছোঁ, চ' মই তোমালোকক জাষ্ট যিখিনি অহাৰ সম্ভাৱনা আছে সেনেকুৱাখিনিয়ে দেখাই দিব পাৰিম। বাকী আৰু মই আৰু বেলেগ মানে ইমান ভিতৰৰ প্ৰশ্ন ক'ব নোৱাৰোঁ এটা ভিডিঅ'তে, কাৰণ সময় নহ'ব ন। চ' যি নহওক, মই যিখিনি বাৰু তোমালোকক দেখাই দি যাই আছো, তোমালোকে চাই থাকিবা। এতিয়া আমি আহিছো অনুশীলনীলে। অনুশীলনীত কৈছে যে ইয়াৰে তোমালোকে 1 নম্বৰটো চাবা। ঠিক আছে, বংগ বিভাজন কোনগৰাকী ভাইচৰৰ শাসনকালত সংঘটিত হৈছিল। ইয়াৰে তোমালোকে 2 নম্বৰটো চাবা যে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। তাৰপিছত ইয়াৰে তোমালোকে 6 নম্বৰটো চাবা যে বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰতিষ্ঠান প্ৰধান উদ্যোক্তা কোন আছিল। তাৰপিছত ইয়াৰে তোমালোকে 8 নম্বৰটো চাবা যে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল। ঠিক আছে, আৰু ইয়াৰ 4 নম্বৰটো চাই থব পৰা যে মই আজি যিকেইটা ৰেড পেনেৰে চিন দি গৈছো সেইকেইটা চাবা। স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল এইটো চাব পাৰা। তাৰপিছত এতিয়া আহিলো আমি চমু উত্তৰৰ প্ৰশ্ন। চমু উত্তৰৰ প্ৰশ্ন তোমালোকে চাবা যে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ অসম নামৰ প্ৰদেশৰ সৈতে সংলগ্ন বংগদেশৰ প্ৰতিনিধিত্ব ভৌগোলিক সংমণ্ডল লিখা, আৰু এইটো আহিব পাৰে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল এইটো চাবা। তাৰপিছত আৰু ইয়াৰে তোমালোকে 6 নম্বৰটো চাবা যে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী হাতত লৈছিল, আৰু 7 নম্বৰ আৰু স্বদেশী আন্দোলনৰ 3টা অৱদান বা স্বদেশী আন্দোলনৰ 3টা ফলাফল, এইকেইটা তোমালোকে চাই থৈ দিবা। আৰু চমু টকা লিখা তোমালোকৰ নাহিব পাৰে। অ'কে, নেক্সট আহিছো আমি এইবাৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াৰো মাজৰ কুৱেশ্যন তুলি দিব পাৰে, বাট মই আজিতো ক'ব নোৱাৰো ন তোমালোকক কি আহিব কি নাহিব। গতিকে এইবিলাকে চনবিলাক যে ৰাওলাট আইন, সত্যাগ্ৰহ আন্দোলন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, ইয়াৰ চনবিলাক অকণমান চাই থৈ যাবা। ঠিক আছে, তাৰপিছত আৰু ব্ৰিটিছে কিয় নাইট উপাধি ত্যাগ কৰিছিল সেইটো চাবা। ঠিক আছে, এইটো অনুশীলনীত আছে চাগে, তথাপিও মই এনে কৈ গৈছো আৰু তোমালোকক সেইকাৰণে অকণমান সদায় ক্লাছবোৰ ফাৰ্ষ্টৰ পৰাই কৰিব লাগে, গম পাইছানে। আজি বাৰু ডাইৰেক্টলি এটা ভিডিঅ'ত মই গোটেইখিনি কথা কোৱা সহজো নহয় দেচোন, হয়নে নাই। এটা চেপ্টাৰৰ কথা ক'ব যাওঁতে 1 ঘণ্টা লাগি যাব বাৰু। যি নহওক, এতিয়া তোমালোকে ইয়াৰ 1টো চাবা মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল। তাৰপিছত 3টো চাবা ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল। 5 নম্বৰটো চাবা চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল, আৰু ইয়াৰে তোমালোকে 4টো চাই থৈ দিবা কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। তাৰপিছত এইফালে আকৌ যদি মই ক'ব যাওঁ যে ইয়াতে তোমালোকে 8 নম্বৰটো চাবা যে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ লন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান। 9টো চাবা সীমান্ত গান্ধী নামেৰে কাক জনা যায়, এইটো চাবা। তাৰপিছত আৰু ইয়াতে হেৰিটো চাব পাৰা তোমালোকে 13টো চাব পাৰা, 14টো চাব পাৰা, আৰু 15 নম্বৰটো চাই থৈ দিবা। ঠিক আছে, এতিয়া দীঘল উত্তৰৰ প্ৰশ্নত যদি আমি যাওঁ তেনেহ'লে দীঘল উত্তৰৰ প্ৰশ্নৰ কথা ক'ব গ'লে কোনটো কোনটো চাব পাৰা তোমালোকে। 1 নম্বৰ সত্যাগ্ৰহ বুলিলে কি বুজা। তাৰপিছত 3 নম্বৰটো চাবা 1920-22 চন গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, ইয়াৰ কাৰ্যসূচী কি আছিল এইটো চাবা। 4টো চাবা আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি, আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল। 5টো চাই থৈ দিবা কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে, তোমাৰ উত্তৰৰ যথাযথ যুক্তি দিয়া, এইটো চাবা। আৰু 6 নম্বৰটো ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টকা লিখা। ঠিক আছে, ইয়াৰ পিছত আহিছো আমি 3 নম্বৰ অধ্যায়লৈ। এইটো আছে যে আমাৰ কি তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। চ' ইয়াৰেও তোমালোকৰ মাজৰ কিছু কুৱেশ্যন আহিব পাৰে, একো ডাঙৰ কথা নহয়, বাট মই তোমালোকক যিখিনি মানে কমন কুৱেশ্যন আহিব অনুশীলনীৰ সেইখিনিৰ ওপৰতে মই ভিডিঅ'টো লৈ আহিছো। চ' ইয়াৰে তোমালোকৰ কি অসমত ব্ৰিটিছ বিৰোধী। চ' ইয়াৰে তোমালোকে চোৱা এতিয়া ইয়াতে তোমালোকে এইটো চাবা 2 নম্বৰটো কোন চনত মফ মিলছ অসমলৈ আহিছিল। তাৰপিছত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল। 7 নম্বৰটো চাবা মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল। 9 নম্বৰটো চাবা অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 2টা কাৰণ উল্লেখ কৰা। 10 নম্বৰটো চাবা কোন কোন চনত টিকট কৰা আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। 12 নম্বৰটো চাবা লেফটেনেণ্ট সিংগাৰ কোন আছিল। তাৰপিছত 13 নম্বৰটো চাবা ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া, লচিমা ক'ত অৱস্থিত। তাৰপিছত এইবিলাক আৰু তাৰপিছত টিকেন্দ্ৰজিতু কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল, আৰু JW কুইণ্টনক কিমান চনত হত্যা কৰা হৈছিল। তাৰপিছত দীঘল উত্তৰৰ প্ৰশ্ন 1 নম্বৰটো চাবা 1857-58 চনৰ বিদ্ৰোহৰ মূল কাৰণ সম্পৰ্ক চমুকৈ লিখা। 3 নম্বৰটো চাবা কি কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল এইটো আলোচনা কৰা, এইটো লিখিবা।
আৰু ইয়াৰে তোমালোকে 5 নম্বৰটো চাবা ফুলগুৰি ধাৱাৰ ওপৰত অকণমান চাই থৈ দিবা আৰু চমুটকা চাবা তোমালোকে মণিৰাম দেৱান ফুলগুৰি ধাৱা আৰু অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব এইকেইটা চাই থৈ দিবা ঠিক আছে। এইবাৰ আহিলো আমি চতুৰ্থ অধ্যায়। চতুৰ্থ অধ্যায়ত তোমালোকে এইটো হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। গতিকে মই যিকেইটা চিন দিছো সেইকেইটা চাই যাবা। ইয়াৰো আমি কি কৰিম যিটো মানে মেইন অনুশীলনীৰ ওপৰত মই তোমালোকক চিন দিম। চ' তোমালোকে চাই থাকিবা। ইয়াতে আছে অতি চমু উত্তৰৰ প্ৰশ্ন যে ইয়াণ্ডাবু সন্ধি কেতিয়া সংঘটিত হৈছিল, কোম্পানীৰ আমল বুলিলে কোনটো সময়ক বুজা যায়, 4টো চাবা বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল, 7 নম্বৰটো চাবা যে সদ সম্ৰাট সভাৰ সংগঠন কেতিয়া হৈছিল, 10টো চাবা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আৰু সম্পাদক কোন আছিল, 12টো চাবা অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল, 14টো চাবা গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ঠিক আছে। এইটো চাই থৈ দিবা। তাৰপিছত আৰু এইফালে যদি মই চমু উত্তৰৰ কথা ক'ব যে 1 নম্বৰ চাবা অসমীয়া লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা, 2 নম্বৰটো চাবা জনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদীৰ উত্তৰণতা চমু আভাস দিয়া। তাৰপিছত ইয়াৰে তোমালোকে এইখিনি চাই থৈ দিলা। বাৰু দীঘল উত্তৰৰ প্ৰশ্ন যদি মই কথা ক'ব যাওঁ তেনেহ'লে দীঘল উত্তৰৰ প্ৰশ্নৰ তোমালোকে 1 নম্বৰটো চাবা, তাৰপিছত 7 নম্বৰটো চাবা, 8 নম্বৰটো চাবা, 9 নম্বৰটো চাবা ঠিক আছে। আৰু ইয়াৰে তোমালোকে এইখিনি চাই থৈ দিলেই হ'ব। আৰু মই যিখিনি এইবাৰ আহিব লগা আছো সেইখিনি মই চিন দিলোঁ আৰু এতিয়া তোমালোকৰ আগত মানে ৰঙা পেনেৰে যিখিনি চিন দি গৈছোঁ সেইখিনি তোমালোকে অলপ চাই ল'বা ঠিক আছে। গতিকে ভিডিঅ' সেইটোৱেই আৰু তো এইখিনি তোমালোকে চিন দিলা। ইয়াৰ পিছত আমি নেক্সট এইবাৰ আলোচনা কৰিম এই ভূগোলৰ কি কি আহিব তোমালোকে চাই লোৱা। দ্বিতীয় খণ্ড যিটো আছে ভূগোলৰ মই চিন দি আছোঁ তোমালোকক। চ' এইবাৰ ভূগোলৰ এইবাৰ তোমালোকৰ কোনটো আহিব জানানে? ভূগোলৰ এইবাৰ তোমালোকৰ আহিব 1 নম্বৰটো নাহে, দ্বিতীয় অধ্যায় হ'ব পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, তাৰপিছত পৃথিৱীৰ ভূগোল আৰু অসমৰ ভূগোল এইকেইটা আহিব। এতিয়া 1 নম্বৰটো তোমালোকৰ এইবাৰ যিটো আছে আমাৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, এইবাৰ ইয়াৰে পৰা আহিব। চ' ইয়াৰে পৰা কি আহিব তোমালোকে চাই লোৱা। আমি অনুশীলনীলৈ আহিছোঁ। অনুশীলনীত কৈছে যে পৰিৱেশ বুলিলে কি বুজা, নিজৰ ভাষাত লিখা। সেইটো আৰু পৰিৱেশৰ কিছুমান জৈৱ আৰু অজৈৱ উপাদানৰ বিষয়ে লিখিব আহিব। তাৰপিছত বায়ুমণ্ডল কিহেৰে গঠিত, জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ঠিক আছে। তাৰপিছত পৃথিৱীৰ পৰিৱেশৰ প্ৰধান 4টা মণ্ডলৰ বিষয়ে, তাৰপিছত পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকসমূহৰ বিষয়ে উল্লেখ কৰা, পৰিৱেশৰ তাৰপিছত ইয়াৰ 14 নম্বৰটো চাবা পৰিৱেশৰ প্ৰধান সমস্যাসমূহ, কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় বা পৰিৱেশৰ স্থানীয় সমস্যা কি উদাহৰণ দিয়া লিখা। তাৰপিছত পানী প্ৰদূষণৰ বিষয়ে লিখা কেনেকৈ হয় বা মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ এইটো লিখিবা। 20 নম্বৰটো মৰুকৰণৰ কাৰণ দৰ্শোৱা, 22টো চাবা গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰকবোৰ উল্লেখ কৰা, 23টো চাবা গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে, মানে গোলকীয় উত্তাপৰ ওপৰতে আহিব। চ' গোলকীয় উত্তাপৰ ওপৰতে যিকোনো কুৱেশ্যন কৰি দিব পাৰে, কেনে ধৰণৰ অসুবিধা হৈছে কি, গোলকীয় উত্তাপ বৃদ্ধি কি কেনে ধৰণৰ সমস্যা সৃষ্টি কৰিছে, মৰুকৰণৰ ওপৰত আহিব। আৰু প্ৰদূষণ বুলি কওঁতে মাটি পানী বায়ু এই তিনিটাৰ যিকোনো এটাৰ ওপৰত দিব পাৰে। চ' সেইকাৰণে মই বেছিকে চিন দিলোঁ বুলি তোমালোকে নকবা যে গোটেইকেইটা নাহে, ময়ো জানো, কিন্তু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত আহিব পাৰে মই সেইটো চিন দি দিছোঁ। কাৰণ তোমালোকে দিলে অকণমান গাত লাগিব আৰু বস্তুটো আচ্ছা এইটো মই মিছ কৰিব খুজিছিলোঁ, মিছ নকৰোঁ আহা চান্স আছে বুলি সেনেকৈতো চাবা। চ' এতিয়া আহিছোঁ আমি পৃথিৱীৰ ভূগোল তৃতীয় অধ্যায়। ইয়াৰে কি আহে মই চিন দি আছোঁ তোমালোকে চাই থাকা। ইয়াৰে আমি অনুশীলনী লৈ আহিছোঁ। অনুশীলনীত তোমালোকৰ মানে 1 নম্বৰটো চাবা তোমালোকে যে পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা, 2 নম্বৰটো মহাদেশৰ বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল, 4 নম্বৰটো চাবা মহাকাশ আৰু মহাদেশৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা, 6 নম্বৰটো চাবা এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰি লিখা। তাৰপিছত ইয়াৰে যদি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব দিয়ে তেতিয়া তোমালোকৰ এইটো চাবা যে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত আহি যাব পাৰে, একো ৰিস্ক নাই। তাৰপিছত ঘৰটো চাবা পৃথিৱীৰ কোন দুখন মহাদেশলৈ বিস্তৃত, তাৰপিছত মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম আহিব পাৰে, পৃথিৱীৰ বৃহত্তম মৰুভূমি ক'ত আৰু ই ক'ত অৱস্থিত 1 নম্বৰ কুৱেশ্যন হিচাপে দি দিব পাৰে ঠিক আছে। তাৰপিছত বৰ্গাজটো চাবা এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা। তাৰপিছত চমুটকা লিখা যদি আহে তোমালোকৰ পেঞ্জিয়াটো চাবা ঠিক আছে, এছিয়া মহাদেশৰ নদ নদী চাবা। তাৰপিছত ইয়াৰে তোমালোকে কি বুলি কয় আপলেচিয়ান উচ্চ ভূমি, অচেনিয়া মহাদেশ এইখিনি চাই ল'বা। পাৰ্থক্য লিখা, মহীসোপান মহীঢাল, তাৰপিছত অচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ চাবা, শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াৰেতো অপচনেলৰ তোমালোকে মোৰ হিচাপত মিছ কৰিবই নালাগে, গোটেইকেইটা ওপৰে এবাৰ হ'লেও চাই যাবা ঠিক আছে। বুজি পাইছানে মই কি কৈছোঁ? এইবাৰ আমি আহিছোঁ কিমান, চতুৰ্থ অধ্যায় অসমৰ ভূগোল ঠিক আছে। ইয়াৰে তোমালোকৰ চতুৰ্থ অধ্যায়লৈকে আহিব, কিন্তু একটো নাহে বাৰু 1 নম্বৰটো। চ' ইয়াৰে কি আহে মই দেখাই দিছোঁ তোমালোকে চাই থাক। তো ইয়াৰে আমি অনুশীলনী আহিছোঁ। অনুশীলনী তোমালোকে 1 নম্বৰটো চাবা, 2টো চাবা, 3টো চাবা, 4টো চাবা, 7 নম্বৰটো চাবা, 8 নম্বৰটো চাবা, তাৰপিছত 14 চাবা, 15,
17 18 19 ঠিক আছে 19 তাৰপিছত 23 নম্বৰ চাবা 24 চাবা 22 টো চাই থৈ দিবা 26 নম্বৰ চাবা 29 নম্বৰ 30 নম্বৰ গতিকে ইয়াৰে তাৰ মানে কি বহুত কুৱেশ্যন আছে যেহেতু বহুত চাব লগা হয় আৰু মানে কমন দিয়াটো টাফ হয় অকণমান কিয় জানানে প্ৰশ্ন বহুত আছে গোটেইকেইটাই ইম্পৰ্টেণ্ট চ' এনেকুৱা ক্ষেত্ৰত মানে কমন দিয়া বহুত টাফ হয় তাৰ মানে কি বুলি ক'ম আৰু বাৰু যি নহওক তোমালোকৰ মানে ভূগোলৰ তোমালোকৰ দ্বিতীয় খণ্ডৰ ফাইনেলি কমন দিয়া হ'ল ইয়াৰ পিছত আমি লৈ আহিছোঁ এইবাৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান ইয়াৰে কি আহে তোমালোকে চাই লোৱা ইয়াৰে তোমালোকৰ এটা আহিব মানে ৰাজনীতিৰ এটা আহিব ভাৰতীয় গণতন্ত্ৰ আৰু অৰ্থনীতিৰ এটা আহিব তোমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা চ' আমি এতিয়া চাই লওঁ কি আহে ঠিক আছে তাৰপিছত ইয়াৰে যিটো আমাৰ প্ৰথম অধ্যায় কি বোলে ভাৰতীয় গণতন্ত্ৰ তাৰ আমি অনুশীলনীলৈ আহিছোঁ অনুশীলনীত তোমালোকে 1 নম্বৰটো চাবা 1945 চনত হোৱা এইটো চাবা 1 নম্বৰটো চাবা 2টো চাই থৈ দিবা ঠিক আছে 4টো চাবা তাৰপিছত 5 নম্বৰটো চাবা 7 নম্বৰটো চাবা ঠিক আছে তাৰপিছত আৰু 8 নম্বৰটো চাই থৈ দিবা তাৰপিছত চমু উত্তৰৰ প্ৰশ্ন যদি কথা ক'ব যা তেনেহ'লে তোমালোকে তাৰে 2 নম্বৰটো চাবা ওকে আৰু 1 নম্বৰটো চাই থৈ দিবা তাৰপিছত 4 নম্বৰটো চাবা তাৰপিছত 6 নম্বৰটো চাবা ওকে আৰু দীঘল উত্তৰৰ প্ৰশ্ন যদি মই কথা ক'ব যাওঁ দীঘল উত্তৰৰ প্ৰশ্ন তোমালোকে কোনটো চাবা জানানে 1টো চাবা 2টো চাবা আৰু তোমালোকে ইয়াৰে 4 নম্বৰটো চাবা ওকে তো এইবাৰ আমি আহিছোঁ অৰ্থনীতি বিজ্ঞানৰ তোমালোকৰ এটা অধ্যায় আহিব প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা ইয়াৰে তোমালোকৰ কি আহিব জানানে তোমালোকে চাই লোৱা কি অহাৰ চান্স আছে ইয়াৰে তোমালোকৰ যদি মই কওঁ ইয়াৰেতো 1 নম্বৰৰ গোটেই বিনিময় প্ৰথা কি বা মুদ্ৰাৰ এটা মুখ্য 1 নম্বৰ চাবা 3 নম্বৰ চাবা 4 নম্বৰ চাবা 5 নম্বৰ তাৰপিছত 5 নম্বৰ আৰু 6 নম্বৰ এইকেইটা চাই থৈ দিবা চমু উত্তৰৰ প্ৰশ্ন যদি মই ক'ব যাওঁ তেতিয়া তোমালোকে কি কৰিবা জানানে 1 নম্বৰটো চাবা ঠিক আছে তাৰপিছত 3 নম্বৰটো চাবা 4 নম্বৰটো চাবা তাৰপিছত 5 নম্বৰটো চাবা তাৰপিছত এইকেইটা চাই থৈ দিবা ঠিক আছে আৰু 8 নম্বৰটো চাই থৈ দিবা আৰু দীঘল উত্তৰৰ প্ৰশ্নৰ যদি মই কথা ক'ব যাওঁ তেনেহ'লে 1টো চাবা ঠিক আছে তাৰপিছত 2 নম্বৰটো চাবা তাৰপিছত 4 নম্বৰটো চাবা তাৰপিছত 5 নম্বৰটো চাবা তাৰপিছত আৰু 6 নম্বৰটো চাই থৈ দিবা ঠিক আছে আৰু ইয়াতে যে তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য মানে ব্যাখ্যা কৰা আহিব পাৰে ইডবি বেংকৰ বা কিবা চাই থ'ব পাৰা আৰু বাৰু যি নহওক তোমালোকৰ সমাজ বিজ্ঞানৰ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যিখিনি কমন সেইখিনি দি থৈ দিছোঁ আৰু তোমালোকক যদি মানে নেক্সট মেট্ৰিকৰ ওপৰত যিকোনো ছাবজেক্টৰ ওপৰত যদি ওৱান শ্বট ভিডিঅ' লাগে মেট্ৰিকৰ কমন কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সকলোবিলাক মানে A to Z সমাধান যাৰ যিমান যি জানিব লগা আছে A to Z মোৰ চেনেলত পাই থাকিব গতিকে মোৰ চেনেলটো তোমালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই জলদি ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ ফ্ৰেণ্ডছৰ মাজত চেনেলটো তোমালোকে শ্বেয়াৰ কৰি দিয়া ঠিক আছে আজিলৈকে আহিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আজিলৈকে ধন্যবাদ